গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আতুৰ ৰহমান ছাৰৰ সদ্য প্ৰকাশিত গ্ৰন্থ এক বিৰামহীন যাত্ৰা অসম্পূৰ্ণ আত্মজীৱনী বিষয়ে আপোনালোকৰ সন্মুখত কিছু আলোচনা আগবঢ়াব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কিতাপখনৰ যি বেটুপাত মই প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ। এয়া হল কিতাপখনৰ বেটুপাত। কিতাপৰ পিছফালে লেখকগৰাকীৰ বিষয়ে কিছু তথ্য সন্নিবিষ্ট কৰা আছে। কিতাপখনৰ মুঠ পৃষ্ঠা সংখ্যা যদি মই চাবলৈ যাওঁ তেতিয়াহ'লে 364 পৃষ্ঠাৰ কিতাপ এখন। আৰু মই ভাবোঁ অসমৰ প্ৰত্যেক মানুহৰ হাততে এখন কিতাপ থাকিব লাগে। প্ৰায়ে এইটো অভিযোগ শুনা যায় যে অসমৰ মানুহে কিতাপ পঢ়াৰ যি নিচা বা আগ্ৰহ কমাই দিছে, বা বহুতে উপযুক্ত কিতাপ আৰু নিজৰ ৰুচি অনুযায়ী কিতাপ নোপোৱাৰ অভাৱত তেওঁলোকে পঢ়া বাদ দিছে। কিন্তু সেয়া এক অন্য বিষয়। কিন্তু আজি মই আপোনালোকৰ আতুৰ ৰহমান ছাৰৰ এই কিতাপৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। ছাৰৰ এই কিতাপখন প্ৰস্তুত কৰোঁতে বিভিন্নজনৰ মন্তব্য আৰু বিভিন্ন কথা তেওঁ উল্লেখ কৰিছে। তেওঁ আগ কথাতে কিছুমান কথা লিখিছে, আগ কথাতে কিতাপখনৰ অতি গুৰুত্বপূৰ্ণ কথা লিখিছে। তেওঁ আৰম্ভণিতে লিখিছে, আত্মজীৱনী লিখিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। আত্মজীৱনী ডাঙৰ মানুহে লিখে। তেখেতসকলৰ জীৱনী দেশৰ এটা এটা সময়ৰ ইতিহাস হিচাপে থাকি যায়। আমাৰ নিচিনা নগণ্য মানুহবোৰৰ এনেকি অসংখ্য ৰাজনৈতিক নেতাসকলৰ জীৱনী পাবলৈ নাই। নগণ্য হ'লেও এই বিয়লি বেলাত মোৰ নিজৰ ইচ্ছা বাসনা জাগে। সময়ৰ বালিত খোজ কাঢ়িলোঁ। হেৰাই যোৱাৰ ভয়ত সেই পদচিহ্ন মচি নোযোৱাকৈ ৰাখি যোৱাৰ ইচ্ছা জাগে। মই এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদিও ছাৰে ইয়াত উল্লেখ কৰিছে যে আত্মজীৱনী ডাঙৰ মানুহে লিখে, আমাৰ দৃষ্টিত বা আমাৰ প্ৰজন্মৰ বুলিয়ে ক'ম, বা উত্তৰ প্ৰজন্মৰ কাৰণেই হওক বা ইয়াৰ আগৰ প্ৰজন্মৰ কাৰণেই হওক, ছাৰৰ নিচিনা ডাঙৰ মানুহ কমেই ওলাব। কিয়নো ছাৰে যিবোৰ কথা এই কিতাপখনত উল্লেখ কৰিছে সেই বিষয়ে আপোনালোকে যেতিয়া কিতাপখন পঢ়িব তাত বিস্তাৰিতভাৱে আপোনালোকে পাব। সেই কথাটো আপোনালোকক মই আগতীয়াকৈ জনাই থলোঁ। এই কথাটো জনাই থওঁ যে আমাৰ সমাজত মানুহে কৃতজ্ঞতা স্বীকাৰ কৰা বা মানুহে মানুহক স্বীকৃতি দিয়াৰ পৰম্পৰাটো বিশেষকৈ আমাৰ মুছলমান সমাজত কম। এইকাৰণে কম বুলি ক'ম, যি সময়ত ডক্টৰ আতুৰ ৰহমান ছাৰ পদাৰ্থ বিজ্ঞানৰ বিষয়ে চিন্তা চৰ্চা কৰিছিলে, পদাৰ্থ বিজ্ঞানত যি বিষয় লৈ পেলাই তেওঁ অধ্যয়ন কৰিছিলে, গৱেষণা কৰিছিলে, তেনেকুৱা এগৰাকী ব্যক্তি আজিৰ তাৰিখত আমাৰ সমাজে স্বীকৃতি এতিয়ালৈ দিয়া নাই বুলিয়ে ক'ব লাগিব। তাৰ বিপৰীতে আজি একেগৰাকী মানুহ যদি আমাৰ অন্য এটা সমাজত জন্ম ল'লেহেঁতেন বা অন্য এটা সমাজৰ তেওঁ যদি হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে মই আপোনাক এইটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেওঁক এগৰাকী বিজ্ঞানীৰ মৰ্যাদা দিলেহেঁতেন। কিন্তু আমি কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰাৰ কাৰণে ৰহমান ছাৰক আজিলৈকে আমি বিজ্ঞানীৰ স্বীকৃতি দিব পৰা নাই। গতিকে যিসকলে কিতাপখন পঢ়িব আপোনালোকে নিশ্চিতভাৱে তেওঁৰ বিষয়ে গম পাব। কিতাপত তেওঁ বহুত খুচি, তেওঁৰ জীৱনৰ বহুত কথা, তাৰ ভিতৰত আটাইতকৈ ইণ্টাৰেষ্টিং যিখিনি পাব, তেওঁ 28 নম্বৰ পৃষ্ঠাত লিখিছে, আৰম্ভণি কৰিছে, জীৱনৰ আৰম্ভণিতেই মাতৃহাৰা হ'লোঁ। পিছত তেওঁ লিখিছে, মোৰ প্ৰিয় গাঁও তিনিখন। তেওঁ 3খন গাঁৱৰ বিষয়ে খুব সুন্দৰকৈ লিখিছে। তেওঁ প্ৰাইমাৰী স্কুলৰ বিষয়ে লিখিছে, ME স্কুলৰ বিষয়ে লিখিছে, হাই স্কুলৰ বিষয়ে লিখিছে। তাত তেওঁ পঢ়োৱা শ্ৰদ্ধাৰ শিক্ষকসকলৰ নাম উল্লেখ কৰিছে, বিশ্ববিদ্যালয়ৰ কথা লিখিছে, তেওঁ কেনেদৰে গৱেষণাৰ কাম কৰিছিলে সেই বিষয়ে তেওঁ উল্লেখ কৰিছে। চাকৰিৰ সন্ধানত গৈ ছাৰে কেনেধৰণৰ
সমস্যাৰ সন্মুখীন হৈছিল চাকৰিৰ সাক্ষাৎকাৰ দিয়াৰ পিছতো তেওঁ কেনেদৰে চাকৰি নাপালে সেই বিষয়ে তেওঁ উল্লেখ কৰিছে আৰু এইখিনিতে মই আপোনালোকে এইটো ক'ব বিচাৰিম যে ছাৰে যিটো কথা অৱতাৰণা কৰিছে চাকৰিৰ অনুসন্ধান কৰিবলৈ গৈ চাকৰিৰ সন্ধানত গৈ যিবোৰ সমস্যাৰ ভুক্তভোগী হৈছে একে সমস্যাৰ ভুক্তভোগী মোৰ দেউতাকেও হৈছিলে মোৰ দেউতাই বহুত ঠাইত বহুত সাক্ষাৎকাৰ দিছিলে কিন্তু সাক্ষাৎকাৰ দিয়াৰ পিছত যোগ্যতা থকাৰ পিছতো নাম অহা নাছিলে নাম সেইসকলৰ আহিছিলে যিসকলৰ টকা আছিলে যিসকলৰ ৰাজনৈতিকভাৱে হাত দীঘল আছিলে যিসকল ক্ষমতাশালী লোকৰ লগত উঠা বহা কৰিছিলে তেওঁলোকৰ যোগ্যতা থাকক বা নাথাকক কিন্তু তেওঁলোকেই সেই সমাজৰ গৈ পেলাই তেওঁলোকে চাকৰি বুটলিবলৈ বা পাবলৈ সক্ষম হৈছিলে যোগ্য মানুহে বঞ্চিত হৈছিল এইটো ধ্ৰুৱ সত্য তেওঁ পিছত চাকৰি পালে গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ গৱেষণা কৰিলে তাৰ পিছত লণ্ডনলৈ গুচি গৈছিল গতিকে এনেকৈ তেওঁ পোষ্ট ডক্টৰেল গৱেষণাৰ বাবে বিদেশলৈ গৈছিল কৰ্মস্থান নটিংহাম বিশ্ববিদ্যালয় এইবিলাকৰ বিষয়ে তেওঁ লিখিছে বাৰ্মিংহামলৈ কেনেদৰে গৈছিল শেক্সপিয়াৰৰ জন্মস্থান তেওঁ চাই আহিছে ধুনীয়া চহৰ ইয়ৰ্ক ডক্টৰ ৰাবেনৰ আলহী হৈছিল তাতে গৈ বিদেশী যিসকল লোক আছিল তেওঁ তাত লগ পাইছিলে এনেদৰে তেওঁ বিভিন্ন বিষয় সামৰি প্ৰায় নহয় 364 পৃষ্ঠাৰ যিখন কিতাপ তেওঁ লিখি উলিয়াইছে আৰু কিতাপখন নিশ্চিতভাৱে ঠায়ে ঠায়ে এনেকুৱা হয় যে কান্দি দিবৰ মন যায় ছাৰে যিবিলাক কথা উল্লেখ কৰিছে ঘটনাবিলাক এনেদৰে বৰ্ণনা কৰিছে আপুনি পঢ়ি যাওঁতে এনেকুৱা লাগিব যে আপুনি ছাৰৰ ঠিক সেই ঘটনাৰ মাজে মাজে বা এই ছাৰে যি ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল আপুনি সেই ৰাস্তাৰ পিছে পিছে খোজকাঢ়ি গৈ আছে আৰু ঘটনাবিলাক চকুৰে প্ৰত্যক্ষ কৰি গৈ আছে গতিকে এনেকুৱা ধৰণৰ কিতাপ মই এক বিৰামহীন যাত্ৰা অসম্পূৰ্ণ জীৱনী মই পঢ়িলোঁ আশা কৰোঁ আপোনালোকে আৰু মোৰ কমেণ্ট ছেকশ্যনত আপোনালোকৰ তাতে আপোনালোকে যোগাযোগ কৰি তেওঁ কিতাপখন ক'ত পাব কেনেদৰে পাব সেই বিষয়ে জানিব ছাৰ জন্মস্থানৰ বিষয়ে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে ছাৰে কেনেদৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ বাল্যকালত শিশুকালত পুনৰ নেহৰু লিয়াকত চুক্তিৰ পিছত কেনেদৰে আকৌ অসমলৈ আহিল আহি পেলাই ইয়াৰ মাটি পানী যেহেতু জন্ম ইয়াত হৈছিল এই চিকাৰটাৰী গাঁও ৰদ বৰষুণ আৰু পানীৰ মাজত সেই মৰাপাট খেতি এইবিলাকৰ কথা বহাগ জেঠত যি ৰদ আৰু যি গৰম তাৰ বিষয়ে তেওঁ খুব উল্লেখ কৰিছে ছাৰে ঠাইত লিখিছে চ'ত বহাগ জেঠ মাহত কিছুমান কৃষকৰ ঘৰত অভাৱ দেখা দিছিল কাৰণ আঘোণৰ ধান শেষ হৈছিল আহু আহিবলৈ তেতিয়াও দেৰি সেই অভাৱৰ সময়ত কিছুমানে চীনা ধান কাউন আদিৰ ভাত গম পায়ৰাৰ ছাতু মিঠা আলু আদি খাই জীৱন ধাৰণ কৰিছিল অন্যথা এই বস্তুবোৰ বিক্ৰী কৰি সেই ধনেৰে ধান কিনি আনি ভাতৰ ব্যৱস্থা কৰিছিল এক ক'বলৈ গ'লে এক মৰ্মান্তিক চিত্ৰ ছাৰে ইয়াত দাঙি ধৰিছে ক'ৰবাত ছাৰে ইমান মৰ্মস্পৰ্শী কথা কিছুমান উল্লেখ কৰিছে যিবিলাক সেই সময়ত অসমৰ পৰিস্থিতি বিশেষকৈ মুছলমানসকলৰ নামনি অসমৰ মুছলমানসকলৰ যি দুৰ্দশা আৰু যি অভাৱগ্ৰস্ততা আছিল তাক ছাৰে অতি কৰুণভাৱে তেওঁৰ এই আত্মজীৱনীত দাঙি ধৰিছে চিকিৎসাৰ ক্ষেত্ৰত কেনেধৰণৰ বেমেজালি সৃষ্টি হৈছিলে আৰু কিমান সমস্যাৰ সন্মুখীন হৈছিল কিমান অভাৱ আছিল ছাৰে লিখিছে 50ৰ দশকত গাঁওবোৰত ডাক্তৰ ঔষধ আদি পোৱা নগৈছিল তাৰ সলনি চিকিৎসাৰ নামত কিছুমান কুসংস্কাৰে গাঁওবোৰ আচ্ছন্ন কৰি ৰাখিছিল আমাৰ মানুহে বেছিকৈ কবিৰাজৰ জৰা ফুকা তাবিজ আদিৰ ওপৰত নিৰ্ভৰ কৰা দেখা গৈছিল কলেৰা বসন্তৰ দিনত আহিন কাটি মহামাৰীৰ পৰা হাত সাৰিবলৈ চিকিৎসাৰ নামত কবিৰাজ আদি ব্যৱসায়ীয়ে ৰাতি গাঁৱৰ এমূৰৰ পৰা সিমূৰলৈ উচ্চস্বৰে মন্ত্ৰ মাতি কলেৰা বসন্ত আদি বেমাৰক খেদাইছিল বুলি ৰাইজক বিশ্বাস কৰাইছিল আৰু অশুভ শক্তিৰ পৰা ৰেহাই পাবলৈ পানী সূতা আদি ফুৱাই গাঁওবাসীক দিছিল
এনেধৰণৰ বেছ ইণ্টাৰেষ্টিং আমোদজনক কাহিনী আছে যি ছাৰে অতি সুন্দৰকৈ কিতাপখনত উল্লেখ কৰিছে। ছাৰৰ প্ৰাইমাৰী স্কুলৰ বিষয়ে কিছু কথা লিখিছে। ছুটিৰ পিছত ঘৰলৈ আহোঁতে মানাহ নদী আমাক মাতিছিল। ঘৰৰ ওচৰত আহি নদীৰ ঘাটত স্কুলৰ কিতাপ আদি আৰু পিন্ধনৰ কাপোৰ থৈ নদীত নামিছিলোঁ খেলিবলৈ। কেতিয়াবা খেলৰ হাতিয়াৰ আছিল আমাৰ স্লেটবোৰ। স্লেটৰ কাঠৰ ফ্ৰেম খুলকাই থৈ মাথোন পাথৰৰ নঙঠা স্লেটখনেৰে নদীৰ পানীত খেলিছিলোঁ। পানী আছিল বাম, খৰস্ৰোতা নাছিল। আমি খেলিছিলোঁ পানীত, বোকাত। খেলি বাগৰি ক্লান্ত হোৱাৰ পিছতহে ঘৰলৈ উভতিছিলোঁ। সেই মধুৰ দিনবোৰৰ তুলনা নাই। সেই স্মৃতিবোৰ জীৱনত পাহৰা নাযায়। তাৰে খুব সুন্দৰকৈ লিখিছে কথাবিলাক। শিক্ষাৰ প্ৰতি ধাউতি আৰু বিশেষকৈ ছাৰৰ আইতাকে ছাৰক যি ধৰণেৰে ডাঙৰ দীঘল কৰি যেনেদৰে তেওঁক শিক্ষাৰ কাৰণে আগুৱাই দিলে সঁচাকৈয়ে বিৰল। আৰু এই ক্ষেত্ৰত মই এইটো কথা ক'ব বিচাৰিছোঁ যে আগৰ সময়ত নিজৰ মাকতকৈ নিজৰ আইতাক শিক্ষাৰ প্ৰতি বেছি আগ্ৰহী আছিল আৰু বহু ক্ষেত্ৰত আইতাকৰ লিখা পঢ়া নাথাকিলেও আইতাকে শিক্ষাৰ কাৰণে সকলোকে আগবঢ়াই দিছিল, দাবী ধমকি দিছিল। মোৰ ক্ষেত্ৰত মই এনেকুৱা পাইছোঁ যে মোৰ আইতাকে মোক ধমকি দিছিল যে ইয়াক আজি ভাত দিব নালাগে যদি আজি ৰাতি ভালদৰে নপঢ়ে। গতিকে একেই অৱস্থা ছাৰৰ হৈছিলে। ছাৰে খুব ধুনীয়াকৈ কথাবিলাক লিখিছে। ছাৰে কলেজীয়া জীৱনত আহি কেনেদৰে পঢ়া শুনা কৰিছিলে, ধুবুৰী BN কলেজত পঢ়িছিলে, হোষ্টেলত থাকিছিল। BN কলেজত ময়ো গৈছিলোঁ। ছাৰে এগৰাকী অধ্যাপকৰ কথা উল্লেখ কৰিছে, হবিবুৰ ৰহমান ছাৰ। তেখেতৰ ঘৰতো মই গৈছোঁ, তেখেতক মই লগ পাইছোঁ। অৱশ্যে মই যেতিয়া গৈছিলোঁ তেতিয়ালৈ ছাৰ ৰিটায়াৰ্ড হৈ গৈছিলে আৰু একেবাৰে বৃদ্ধ হৈ পৰিছিলে। এতিয়াও ছাৰ জীয়াই আছে। ধুবুৰী চহৰৰ বিষয়ে ছাৰে খুব সুন্দৰ বৰ্ণনা দিছে। BN কলেজৰ বিষয়ে খুব সুন্দৰ বৰ্ণনা দিছে। কলেজৰ জীৱনৰ বিষয়ে লিখিবলৈ গৈ শেষত লিখিছে, সময় গৈ থাকিব, এতিয়াৰ মানুহ নোহোৱা হ'ব। BN কলেজত ছাত্ৰ ছাত্ৰী আহিব যাব, কালৰ বুকুত তেওঁলোকো নোহোৱা হ'ব। কিন্তু BN কলেজ থাকিব। শিক্ষকসকলৰ পৰিশ্ৰম, জ্ঞানৰ পোহৰ কলেজখনৰ পৰা বিচ্ছুৰিত হৈ থাকিব। জ্ঞানৰ পোহৰেৰে আলোকিত হৈ থাকিব দূৰ দূৰান্তলৈ। বুকুত অলেখ পুণ্য স্মৃতি আৰু আশাৰে BN কলেজৰ ভৱিষ্যত উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হৈ জাতিষ্কাৰ হৈ উঠক, এই কামনা কৰিলোঁ। মোৰ বোধেৰে মই এনেকুৱা ভাবিছোঁ যে এই কিতাপখন লৈ এদিনাখন মই ছাৰৰ সৈতে কিছু প্ৰশ্ন, কিছু মনৰ খোকোজা আছে, এইবিলাক দূৰ কৰিবৰ কাৰণে ছাৰক মুখামুখিভাৱে বহিব লাগিব। ছাৰে যে অকল ব্ৰিটিছ কাউন্সিলৰ পৰাই স্কলাৰশ্বিপ পাইছিলে বা ফেলোশ্বিপ পাইছিলে এনেকুৱা নহয়। সেই সময়ত ছাৰে এই বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে স্কলাৰশ্বিপ পাইছিলে ONGCৰ পৰা। আৰু ONGCৰ পৰা স্কলাৰশ্বিপৰ পৰিমাণ আছিল মাহিলী 120 টকা। মাহিলী 120 টকা ছাৰে নিজৰ কাৰণে খৰচ কৰিবলগীয়া হৈছিল। নিজৰ খৰচ কৰাৰ পিছত, ব্যয় কৰাৰ পিছত যি বাচিছিল সেয়া আকৌ ছাৰে ঘৰলৈ পঠিয়াব লগা হৈছিল। গতিকে কিমান আৰ্থিক অভাৱ আৰু অনাটনৰ মাজেৰে ছাৰে শেষলৈ গৈ লণ্ডনৰ সেই নটিংহাম য'ত ছাৰে গৱেষণা কৰিছিলে, তাৰ পৰা তেওঁ গৱেষণা কৰিলে, পোষ্ট ডক্টৰেল গৱেষণা কৰিলে, কৰি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ, ছাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়তেই ছাৰে পদাৰ্থ বিজ্ঞানৰ যি গৱেষণাগাৰ, সেই গৱেষণাগাৰৰ কাৰণে ছাৰে এপদকৈ বস্তু আনি যোগাৰ কৰিছিল। আৰু ছাৰে গৱেষণাৰ কাৰণে বহু ঠাইত যাব লগা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত ফেলোশ্বিপ পাইছিল মাত্ৰ 250 টকা মাহিলী। সেই 250 টকাৰ ফেলোশ্বিপত ছাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল। আৰু সেয়া আছিলে 1970 চনৰ কথা। গৱেষণাগাৰত ছাৰে বহুকেইটা বছৰ ব্যয় কৰিছিলে, যিহেতু কোনো বস্তু নাছিলে গৱেষণাৰ কাৰণে। ছাৰে এঠাইত লিখিছে, এইদৰে খালী ৰুম এটাত এপদ কৰি বস্তু, মেচিন গোট খুৱাই মোৰ বিষয়বস্তুৰ ওপৰত গৱেষণা আৰম্ভ কৰোঁতে 2টা বছৰ পাৰ হৈ যায়। ইয়াৰ পিছত অৱশ্যে অধ্যাপক মহন্ত ছাৰে এটা কমাৰ্চিয়েল ভেকুৱাম ইউনিট ক্ৰয় কৰি দিয়ে আৰু লগতে এটা মাইক্ৰ' ভল্ট মিটাৰ আৰু XY ৰেকৰ্ডাৰ আৰু কিছুমান সৰু সুৰা যন্ত্ৰ পাতি পাই যাওঁ। বিশ্ববিদ্যালয়ৰ পুথিভঁৰালতো ছাৰে থিন ফিল্মৰ ওপৰত কিছুমান কিতাপ আৰু
থিন সলিড ফিল্ম নামৰ গৱেষণা আলোচনী এখনৰো ব্যৱস্থা কৰি দিয়ে অৰ্থাৎ সেই সময়ত বিশ্ববিদ্যালয়তো প্ৰয়োজনীয় বস্তু নাছিল আৰু ছাৰে শেষত গৈ লিখিছে গৱেষণাৰ বাবে ফেলোশ্বিপ পাইছো ঠিকেই কিন্তু মাহিলী পাওঁ মাত্ৰ 250 টকা সেই টকাৰে হোষ্টেল খৰচ আৰু ব্যক্তিগত ইটো সিটো খৰচত প্ৰায় শেষ হয় তথাপি তাৰ পৰা মাহে 50 টকা বা 100 টকা ঘৰলৈ পঠিয়াই থাকো যদিও সেয়া আপাচি হাকত এটা জলকীয়াৰ নিচিনা কথা চাকৰিৰ বাবে কি কৰো ক'ত যাওঁ এই চিন্তা সদায় ছাৰৰ মূৰত ঘূৰপাক খাই থাকে বুলি ছাৰে উল্লেখ কৰিছে এইখিনিত নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে ছাৰৰ কিতাপখনত ছাৰে কি কথা আৰু কেনেদৰে উল্লেখ কৰিছে ছাৰৰ গৱেষণা গুৱাহাটী বিশ্ববিদ্যালয় কেনেদৰে হ'ল ইয়াৰ পিছত ছাৰে বি বৰুৱা কলেজত এক চাকৰি পাইছিলে ছাৰে চাকৰি পাই চানমাৰী ভাড়াঘৰত থাকিবলৈ লৈছিল তাতে ছাৰে লিখিছে ৰাতি শুবলৈ আৰু নিজে ৰান্ধি বাঢ়ি খাবলৈ খাট চকী টেবুল বাচন বৰ্তন আদি কিনি লওঁ অকলে থাকিম ৰান্ধি বাঢ়ি খাম চাকৰি কৰিম ক'ৰ ল'ৰা ক'ত আহিলো অতি পিছপৰা দুখীয়াৰ ঘৰত জন্ম লাভ কৰি শিশুকালত মাতৃক হেৰুৱা ল'ৰাজন এটা উমৈহতীয়া পৰিয়ালৰ মাজত দাদিমা বাবা মাহী আই ভাই ভনী খুৰা খুৰীহঁতৰ মৰমৰ মাজৰ পৰা ওলাই অচিনাকি লোকৰ ঘৰত জায়গীৰ থাকে মেচ হোষ্টেল আদিত বন্ধু বান্ধৱৰ লগত দিন কটাই সদায় মৰমেৰে বনোৱা ৰেডিমেড আহাৰ খাই ডাঙৰ দীঘল হোৱা ডেকা ল'ৰাজনে এতিয়া বজাৰ কৰে বাচন ধুৱে ৰান্ধে ভাত দাইল তৰকাৰী বনায় অকলে খায় ভাড়া লোৱা কোঠালি এটাত অকলশৰে সময় কটায় নিজৰ লগত কথা পাতে সপোন দেখে মহানগৰত অলেখ মানুহ ব্যস্ত মানুহ কোনেও কাৰো খবৰ ল'বলৈ সময় নাই সকলোৱে অকলশৰীয়া কিমান মৰ্মস্পৰ্শী কথা ছাৰে ইয়াতে উল্লেখ কৰিছে আৰু এয়া কিমান বছৰ আগৰ কথা আৰু ছাৰে স্মৃতিত যে ছাৰৰ এতিয়াও আছে আৰু ছাৰে এনেধৰণে বস্তুবিলাক সজাই পৰাই লিখিছে ছাৰে আৰু ঠাইত লিখিছে মোৰ বিশ্বাস অতীত যিমানেই বেদনাদায়ক হওক দুখৰ হওক কোনো কথা নাই যিমানেই মায়া মমতা থাকক বাধা থাকক জীৱনৰ বাটত লক্ষ্যস্থানত উপনীত হ'বলৈ ইচ্ছা উদ্যম আৰু প্ৰচেষ্টা থাকিলে সন্মুখলৈ আগবঢ়া যায় অৰ্থপূৰ্ণ জীৱন যাপন কৰা যায় আৰু লক্ষ্যস্থানত উপনীত হোৱা সম্ভৱ সেইকাৰণে জীৱনত কেতিয়াও মই নিৰাশ হোৱা নাই বিপদত মন দমি যোৱা নাই আৰু জীৱনৰ পথত নতুন উদ্যমেৰে আগবাঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছো ছাৰে কিমান সাহসীপূৰ্ণ কথা লিখিছে ছাৰে আৰু লিখিছে যে জীৱন তুমি এনেকুৱাই নেকি ছাৰে নিজৰ জীৱনক প্ৰশ্ন কৰিছে যে জীৱন তুমি এনেকুৱাই নেকি ছাৰে গৱেষণা কৰিছে পদাৰ্থ বিজ্ঞানত কিন্তু ছাৰে প্ৰশ্ন কৰিছে নিজৰ জীৱনক তুমি এনেকুৱাই নেকি ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলা ক'ৰ মানুহ ক'ত আনি পেলালা সপোনৰ পিছে পিছে দৌৰি ক'লৈ যাব বিচাৰিছা জীৱন তোমাক মনোৰম কৰিবলৈ অৰ্থপূৰ্ণ বাস্তৱত ৰূপ দিবলৈ সংগ্ৰামত অৱতীৰ্ণ হৈছিলো মই কাহানী বাই ছাৰে অতি সাৱলীলভাৱে কথাবিলাক লিখিছে ছাৰে লিখিছে জীৱনক এক অৰ্থপূৰ্ণ ৰূপত গঢ় দিবই লাগিব অকল ময়ে মোৰ জীৱন সপোনৰ ৰচোতা ৰঙীন কৰোতা মোৰ জীৱনৰ বাট মাথো ময়ে আনন্দৰে উদ্যমেৰে অতিক্ৰম কৰিব লাগিব অকলশৰী জীৱনৰ কাম কৰিম অকলশৰী অনুভৱ কৰিম জীৱনৰ পল অনুপল বি বৰুৱা কলেজত তেওঁ স্থায়ী চাকৰি যোগদান কৰিলে অলপ আশ্বস্ত হ'ল জীৱনত কিবা এটা হ'ল বুলি কিন্তু তেওঁ সপোন বেলেগ আছিলে তাৰ সেই সপোনৰ পিছত নেৰানেপৰাকৈ লাগি আছিল চাকৰি অন্বেষণত তেওঁ লাগি আছিল অভিজ্ঞতাৰ কথাও লিখিছে য'ত তেওঁ সেই সময়ৰ বাস্তৱ আৰু বৰ্তমান সময়ৰো সেই বাস্তৱ কথাবিলাক ছাৰে উল্লেখ কৰিছে ছাৰৰ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ অধ্যায় কিতাপখনত উল্লেখ কৰিছে মই কিতাপখনৰ গোটেইখিনি কথা মই আজিলৈ উল্লেখ নকৰিলো আজিলৈ মই ছাৰৰ সেই বি বৰুৱা কলেজৰ চাকৰি জীৱনলৈকে মই উল্লেখ কৰিছো ইয়াৰ পৰৱৰ্তী খণ্ডত মই ছাৰৰ বাকী কথাখিনি লৈ আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আশা কৰোঁ আপোনালোকে ভাল পাব